Welcome back to my channel Pakghar and Lifestyle. Jot apnaloke cooking video logote lifestyle related video pabo. Aru aji moi apnaloko osoroi eta chutney recipe loi aisu. Aru yar agotu moi bahut ketar chutney recipe share korisu. He ketar jodi apnaloke sabole issa kore tene hole tar link tu moi description ot di disu. Apnaloke sabo pare. Etia hok ami aji ki chutney banao take ebar sai lom. তাৰ কাৰণে এয়া মই ধনিয়া পাত এমুঠি লৈছো এয়া পুদিনা আৰু নহৰু কেফুটামান কেঁচা জলকীয়া 6-7টা মান লৈছো এটা বিলাহী এডখৰ আদা আৰু এটা কাজি নেমু আৰু কাজি নেমু বদলি আপোনালোকে অন্য নেমু ব্যৱহাৰ কৰিব পাৰে এয়া প্ৰথমতে মই বিলাহীটো ডাঙৰকে পিচ কৰি কাটি ললো আৰু এয়া মিক্সি জাৰ দি দিছো লগতে আদা আদা ডখৰ দি দিছো নহৰু দিছো আৰু জলকীয়া আপোনালোকে নিজৰ মতে দি লব আৰু চাটনি বিশেষকে জলাটো হলেহে খাই ভাল লাগে নহয় নে সেই কাৰণে মই ইয়াত 6-7টা মানে জলকীয়া দিছো আৰু এইদৰে মই জলকীয়া কেটা ভাঙি পাই ইয়াতে দি দিছো নেক্সট এয়া মই পুদিনা পাত দি দিছো আৰু ধনিয়া পাতখিনিও মই এয়া হাতেৰে এনেকে মোহাৰি ইয়াতে দি দিছো এয়া আন্তাজ মতে নিমখ দি লব অকনমান চেনিও দি দিছো আৰু এয়া কাজি নেমু আৰু এয়া মই নেমু এতিয়াই চেপি দি দিছো আৰু ইয়াত মই পানী ব্যৱহাৰ কৰা নাই পানী নিদিয়াকৈ পিচিম যেহেতু আমাৰ ধনিয়া পৰাও ৰস ওলাব আৰু পুদিনা পৰাও ৰস ওলাব সেই কাৰণে ইয়াত পানী দিব নালাগে এতিয়া এইখিনি ধুনিয়াকৈ মিক্সিত পিচি লম আৰু সদায় চাটনি বুলি কলে একদম ধুনিয়া পেষ্ট হলে খাই ভাল লাগে নহয় নে সেই কাৰণে মই এটা স্মুথ পেষ্ট বনাম খুব মিহিকৈ পিচিম আৰু হেকত এয়া মই অকনমান কুলা নিমখ দি দিছো যাতে খাবলৈ বেছি ভাল লাগে আৰু অকনমান কুলা নিমখৰ গোন্ধটো আহে যাতে এয়া অকনমান দি দিছো আৰু নেমু কম হোৱা যেন লাগিল সেই কাৰণে মই আৰু অকনমান নেমু দি দিলো আৰু এয়া সব ভালকৈ মিক্স কৰি ললো আৰু বাস আমাৰ চাটনি ৰেডি চাটনি ৰেচিপিটো যদি ভাল পালে তেনে হলে প্লিজ এটা লাইক দি দিব লগতে কমেন্ট কৰিও জনাব কেনেকুৱা পালে আৰু আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনে হলে প্লিজ সাবস্ক্ৰাইব কৰি দিব লগতে লাইক এণ্ড শ্বেয়াৰো কৰি দিব থ্যাংক ইউ ফৰ ওয়াচিং